কেনেকুৱা হ'ব বছৰটোৰ অন্তিমটো চন্দ্ৰগ্ৰহণ বিশেষ কেইটামান ৰাশিৰ জীৱনত পৰিব নকাৰাত্মক প্ৰভাৱ হানি হ'ব পাৰে সন্মান সন্মুখীন হ'ব পাৰে দুৰ্ঘটনাৰ 18 ছেপ্টেম্বৰত হ'ব বছৰটোৰ দ্বিতীয় তথা অন্তিমটো চন্দ্ৰগ্ৰহণ চন্দ্ৰ সূৰ্য আৰু পৃথিৱী যেতিয়া সৰলৰেখাত আহে তেতিয়া সূৰ্যৰ পোহৰ পৃথিৱীত পৰে কিন্তু চন্দ্ৰৰ পোহৰ পৃথিৱীত নপৰে অৰ্থাৎ এই সময়ছোৱাক চন্দ্ৰগ্ৰহণ বুলি আখ্যা দিয়া হয় ইয়াৰ লগতে কিছু সময়ৰ বাবে চন্দ্ৰ সম্পূৰ্ণৰূপে বা আংশিকভাৱে নোহোৱা হৈ যায় জ্যোতিৰ্বিজ্ঞান অনুসৰি চন্দ্ৰগ্ৰহণ আৰু সূৰ্যগ্ৰহণক অতি গুৰুত্বপূৰ্ণ বুলি গণ্য কৰা হয় কিন্তু তাৰ বিপৰীতে হিন্দু ধৰ্ম আৰু জ্যোতিষত গ্ৰহণক অশুভ বুলি গণ্য কৰা হয় সেয়ে গ্ৰহণৰ সময়ত কোনো শুভ কাম কৰিব নালাগে হিন্দু ধৰ্মই পিতৃপক্ষৰ 15 দিনত পূৰ্বপুৰুষৰ আত্মাৰ শান্তিৰ বাবে শ্ৰদ্ধা তৰ্পণ পিণ্ডদান আদি ৰীতি-নীতি কৰা হয় কিন্তু এবাৰ পিতৃপক্ষৰ আৰম্ভণিতে চন্দ্ৰগ্ৰহণ আৰু অন্তিম দিনা সূৰ্যগ্ৰহণ যাক অশুভ বুলি বৰ্তমান সময়ত গণ্য কৰা হৈছে চাৰিটা ৰাশিৰ জীৱনত ব্যাপক প্ৰভাৱ পেলাব চন্দ্ৰগ্ৰহণে 2024 চনৰ 18 ছেপ্টেম্বৰ বছৰটোৰ দ্বিতীয়টো তথা অন্তিমটো চন্দ্ৰগ্ৰহণে কেইবাটাও ৰাশিৰ ওপৰত পেলাব শুভ আৰু অশুভ প্ৰভাৱ ইয়াৰ ভিতৰত এই চন্দ্ৰগ্ৰহণে মেষ সিংহ মকৰ আৰু মীন ৰাশিৰ লোকৰ বাবে ঋণাত্মক বুলি প্ৰমাণিত হ'ব পাৰে এই লোকসকলে অপমান আৰ্থিক ক্ষতি বা দুৰ্ঘটনাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে গতিকে চন্দ্ৰগ্ৰহণৰ দিনটো আৰু তাৰ পিছত 15 দিনলৈ অলপ সাৱধানে থাকক যেনে অপ্ৰয়োজনীয়ভাৱে কাৰো লগত জড়িত নহ'ব আৰ্থিক লেনদেন চিন্তাশীলভাৱে কৰক গাড়ী চলোৱাৰ সময়ত সাৱধান হওক যান-বাহনৰ নিয়ম ভংগ কৰা ভুল নকৰিব ইয়াৰ উপৰিও চন্দ্ৰগ্ৰহণৰ অশুভ প্ৰভাৱৰ পৰা হাত সাৰিবলৈ কৰক দান বৰঙণি লগতে মনত পেলাওক নিজৰ ইষ্ট দেৱতাক সমান্তৰালভাৱে সহায় কৰক আৰ্তজনৰ ইয়াৰ উপৰিও গ্ৰহণৰ সময়ছোৱাত নোলাব বাহিৰলৈ এইসমূহ বিধি অৱলম্বন কৰক আৰু হাত সাৰি থাকক গ্ৰহণৰ কুপ্ৰভাৱৰ পৰা নিউজ ডেস্ক ৰিপৰ্ট কৰিঞ্জন আছাম